নমস্কাৰ, পুনৰ এবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। আজিৰ ভিডিঅ'টোত মাজুলী আৰু লখিমপুৰক সংযোগ কৰি যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, সেই দলংখন সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে, গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাব। আৰু ভিডিঅ'টো চাই যদি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মাজুলীৰ দিশৰ পৰা দলংখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভালদৰে মন কৰিব। মাজুলীৰ দিশত যিখন নলদুৱাৰ গাঁও আছে, সেই গাঁওখনৰ পৰা এই দলংখন আৰম্ভ কৰা হৈছে। এয়া আপোনালোকে দেখাই পাইছে, মাজুলীৰ দিশত যিখন নলদুৱাৰ গাঁও, সেই গাঁওখনৰ পৰা এই দলংখন আৰম্ভ কৰা হৈছে। আৰু য'ত দলংখন দেখা পাইছে তালৈকে এটা 4 লেনযুক্ত এটা পথ নিৰ্মাণ কৰা হ'ব। আৰু দলংখনৰ নিচেই কাষতে এটা বৃহৎ কালভাৰ্ট নিৰ্মাণ কৰা হৈছে। এইটো আপোনালোকে দেখাই পাইছে। এই কালভাৰ্টটো এইকাৰণেই নিৰ্মাণ কৰিছে, যিহেতু ইয়াতে যিসকল স্থানীয় মানুহ আছে বা গাঁও আছে, এই গাঁৱৰ যিটো অঞ্চলত যদি পানী সিফালে যদি পানী হয়, সেই পানী এইফালে আহিব পৰাকৈ বা এইফালৰ পানী সিফালে যাব পৰাকৈ পানী চলাচল কৰিব পৰাকৈ এই বৃহৎ কালভাৰ্টটো নিৰ্মাণ কৰা হৈছে। আৰু কালভাৰ্টটো আপোনালোকে দেখা পাই গম পাইছে, নিশ্চয় অনুমান কৰিব পাৰিছে এই পথটো 4 লেনযুক্ত এটা পথ হ'ব, যিহেতু এটা বৃহৎ কালভাৰ্ট আপোনালোকে দেখাই পাইছে। আৰু এই কালভাৰ্টটোৰ ওপৰেদিয়ে দলংখনলৈকে এটা পথ নিৰ্মাণ কৰা হ'ব। এই পথটো মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে নিৰ্মাণ কৰা হ'ব। প্ৰায় 20 কিলোমিটাৰ পথ। এই 20 কিলোমিটাৰ পথৰ এই পথটো নিৰ্মাণ কৰা হ'ব। আৰু ইতিমধ্যে পথৰ কাম বহুত কৰি থকা হৈছে। মাজুলীৰ দিশত বহুখিনি পথৰ কাম আগবাঢ়িছে। আৰু এই যিখন লোহিত নৈ, সেই লোহিত নৈ আৰু সোৱণশিৰি নৈৰ মাজত যিটো চাপৰি, সেই চাপৰিটোতো ইতিমধ্যে পথৰ কাম কৰি থকা হৈছে। আপোনালোকক মই দেখুৱাইছোঁ। এই মাজুলীৰ বালিচাপৰিৰ দিশত এই পথটো নিৰ্মাণ কৰা হ'ব। আৰু এই দলংখনত ইয়াতে যিহেতু যিকেইডাল গাৰ্ডাৰ ইতিমধ্যে উঠাব লগা আছিল, সেই আটাইকেইডাল গাৰ্ডাৰ ইতিমধ্যে উঠোৱা হৈ গৈছে। আৰু ইয়াত বৰ্তমান গাৰ্ডাৰ নিৰ্মাণ কৰিব লগাও নাই আৰু উঠাব লগাও নাই। সেয়েহে দলংখন প্ৰায় হৈ গ'ল নিচিনা অনুমান হয়। আপুনি যদি দলংখন চাবলৈ আহে, তেনেকুৱাই অনুমান হ'ব, যিহেতু ইয়াতে গাৰ্ডাৰ উঠাবলৈ নাই বা গাৰ্ডাৰ নিৰ্মাণ কৰিব লগাও নাই। খুব ধুনীয়া লগা হৈছে, একদম সম্পূৰ্ণ দলংখন যেন হৈ পৰিছে, তেনেকুৱা লগা হৈ পৰিছে। আপোনালোকে চাই থাকিব, মই সকলো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু এই ভিডিঅ'টো নিৰ্মাণ কৰিবৰ কাৰণে মই বহু গাঁওখনৰ ভিতৰলৈকে সোমাব লগা হৈছে। মোৰ আগৰ ভিডিঅ'ত আপোনালোকে এনেকৈ দেখা পোৱা নাছিল, কিন্তু আজি মই অলপ বেলেগ ধৰণে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিখিনি আপোনালোকক আগতে মই দেখুওৱা নাছিলোঁ, সেইখিনি আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গাঁওখনৰ ভিতৰত মই সোমাই আছোঁ আৰু গাঁওখনৰ ভিতৰৰ পৰা মই দেখুৱাই আছোঁ। যিহেতু সম্পূৰ্ণকৈ দলংখন গাঁওখনৰ ভিতৰত দেখুওৱাটো সম্ভৱ নহয়, ইয়াতে বহুত ঘৰ আছে আৰু গছ গছনি আছে। সেয়েহে মই টুকুৰা টুকুৰকৈ হ'লেও দলংখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাকিব। আৰু পুনৰ কৈছোঁ, দলংখন চাই যদি ভাল পায়, আপোনালোকৰ যদি ভাল লাগে, এটা কমেণ্ট নিশ্চয় কৰিব আৰু পাৰিলে লাইক কৰিব। এনেদৰে যাতে মোকো উৎসাহ দিয়ে, তাৰ কাৰণে মই পুনৰ কৈছোঁ। আৰু সেয়া মই দেখুৱাই আছোঁ। চাওক, দলংখন আজি এই পাৰ্টটোত ঢালাই মাৰি থকা হৈছে, এই অংশটোত ঢালাই মৰা হৈছে। ৰাতিপুৱাৰ পৰা ঢালাই মাৰি আছে, মই দেখুৱাইছোঁ। আৰু বাকীখিনি এতিয়া আপোনালোকে কৰ্মীসকলে কাম কৰি থকা দেখাই পাইছে। এনেদৰে কাম চলি আছে। আৰু সম্পূৰ্ণ দলংখন মই এবাৰ খুব সুন্দৰকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব। আৰু মোৰ আগৰ যিটো গুগল মেপৰ যিটো ভিডিঅ', সেই ভিডিঅ'টোত দলংখন আপোনালোকে দেখাই পাইছিলে। মাজতে অকণমান বেঁকাকৈ নিৰ্মাণ কৰা হৈছে, যিহেতু এই গাঁওখনৰ ফালে অকণমান বেঁকা কৰি দিয়া হৈছে, পথৰ পৰা গাঁওখনৰ ফালে বেঁকা কৰি দিয়া হৈছে। গতিকে সম্পূৰ্ণকৈ দেখুৱাই দিবলৈ অকণমান অসুবিধা হয়। তথাপিতো মই চেষ্টা কৰিছোঁ আপোনালোকে যাতে ভালদৰে দলংখন দেখা পায়, তাৰ কাৰণে মই চেষ্টা কৰিছোঁ, সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু দেখুৱাইছোঁ, কৈছোঁৱেই, আজি যিহেতু ঢালাই মাৰি আছে, সেইখন আপোনালোকে বম প্ৰেছাৰৰ সহায়ত ঢালাই মাৰি থকা আপোনালোকে দেখাই পাইছে। তাতে একেদিনাই গোটেইখিনি কাম একেদিনাই নকৰে তেওঁলোকে। সেই তাতে ঢালাই একেদিনাই নামাৰে, এটা এটা পাৰ্ট লৈ লৈ সেই পাৰ্টটোত ঢালাই মাৰে। এনেদৰে কাম চলি থাকে আৰু কাম কৰি আছে। আৰু জুন জুলাই মাহত যিহেতু অতিপাত বৰষুণ পৰিছিল, সেই সময়ত বানপানী হৈছিল আৰু সেই সময়ত অতিপাত গৰমো হৈছিল। তেতিয়া কাম কিছু স্থবিৰ হৈছিল, কিন্তু বানপানী যোৱাৰ পাছত, বৰষুণ এৰাৰ পাছত পুনৰ যেতিয়া তেওঁলোকে
ক্ষিপ্ৰতাৰে কাম কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰা আমি দেখা পাইছোঁ খুব কম দিনৰ ভিতৰত বহুখিনি কাম তেওঁলোকে আগুৱাই দিলে। এনেকুৱা লাগে যেন ছমাহৰ কাম তেওঁলোকে এমাহত সম্পূৰ্ণ কৰিছে এনেকুৱা লগা হৈ গৈছে। যিহেতু ইয়াতে বহুকেইডাল গাৰ্ডাৰ উঠাবলগীয়া আছিল, কেইবাডালো গাৰ্ডাৰ উঠাব লগা আছিল, সেয়া ইতিমধ্যে উঠাই দিয়া হ'ল। আৰু গাৰ্ডাৰ উঠোৱাৰ সমান্তৰালকৈ তেওঁলোকে যি ডেক স্লেব, সেই ডেক স্লেব নিৰ্মাণ কৰিছে, খুব ধুনীয়াকৈ ডেক স্লেব নিৰ্মাণ কৰি আছে। গতিকে দলংখন কিবা হৈ যোৱা নিচিনা অনুমান হয়, দেখা পালে তেনেকুৱাই লাগে। গতিকে সেই তেনেকুৱা লাগে। গতিকে দলংখনৰ কাম বহুখিনি আগবাঢ়িছে আৰু এনেকুৱা ভিডিঅ' মই আপোনালোকৰ মাজলৈ আনিয়ে থাকিম। আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ, এই দলংখনৰ কাম যেনেকৈ ক্ষিপ্ৰতাৰে কৰি থকা হৈছে, ঠিক তেনেকৈ ধূনাগুৰিত যিখন লখিমপুৰ মাজুলী সংযোগী দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ নিৰ্মাণ কাৰ্যও ক্ষিপ্ৰতাৰে কৰি থকা হৈছে। মোৰ এগৰাকী সন্মানীয় দৰ্শক, তেওঁ ইউটিউবাৰো হয়, অভিৰানৰ এটা ভিডিঅ'ত মই দেখা পাইছোঁ, যিখন ধূনাগুৰি ঘাটত যিখন দলং নিৰ্মাণ কৰা হৈছে তাতে দেখা পাইছোঁ। সেই দলংখনৰ বহুখিনি কাম আগবাঢ়ি গৈছে আৰু যিহেতু তাতো যিখিনি কাম কৰিব পাৰে, য'ত কাম কৰিব পৰা হৈ আছে তাতে খুব সুন্দৰকৈ কাম কৰি আছে। আৰু পথৰ কথা ক'বলৈ গ'লে পথৰ কামো খুব সুন্দৰকৈ কৰি থকা হৈছে। এফালে পথ নিৰ্মাণো কৰি আছে, আনফালে দলং নিৰ্মাণো কৰি আছে। এনেদৰে কামখিনি বহুখিনি আগুৱাই গৈছে। আৰু যিখন সোৱণশিৰি নদী, সেই নদীখনৰ বুকুত কেইটামান ফাউণ্ডেশ্যনৰ কাম কৰিব লগা আছে, সেইখিনি কাম বাকী আছে। তাতে যিহেতু এতিয়াও পানী হৈ আছে, সেইকাৰণে সেই কাম কৰা নাই। কিন্তু য'ত কাম কৰিব পৰা হৈছে, মই পুনৰ কৈছোঁ, য'ত কাম কৰিব পৰা হৈ আছে তাতে খুব সুন্দৰকৈ কাম কৰি আছে। গতিকে লখিমপুৰ আৰু মাজুলী সংযোগী দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্যও ক্ষিপ্ৰতাৰে কৰি থকা হৈছে। আৰু এইখন প্ৰথম দলং, এই দলংখনৰ কথা আপোনালোকক মই জনায়ে আছোঁ। এই দলংখনৰ নিৰ্মাণ কাৰ্য ইমানেই দ্ৰুত গতিত চলিছে, আজিৰ তাৰিখত আপুনি যদি দলংখন চাবলৈ আহে, আপোনাৰ এনেকুৱা অনুমান হ'ব যেন দলংখন হৈ গ'ল, তেনেকুৱা অনুমান হ'ব। সেয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে মাজুলী দলংখন হৈ গ'ল বুলি মই জনাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াতে এতিয়া আপোনালোকে চাব, ইয়াতে কোনো গাৰ্ডাৰ নিৰ্মাণ কৰিবলগীয়া নাই বা গাৰ্ডাৰ উঠাব লগা নাই। ইয়াতে কেৱল ঢালাই কাম আছে, যি ডেক স্লেবত ঢালাই কাম আছে। গতিকে ক্ষিপ্ৰতাৰে তেওঁলোকে আজি যিহেতু সেই ঢালাই মাৰি আছে, মই দেখুৱাইছোঁ আপোনালোকক। বতৰ ভালে থাকিলে এনেদৰে তেওঁলোকে ঢালাই মাৰি থাকিবলৈ চেষ্টা কৰিব আৰু ক্ষিপ্ৰতাৰে কাম কৰি থাকিব। আৰু নৈফালে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম, সেইফালে যিহেতু পানী শুকাইছে আৰু পানী শুকাই যোৱাৰ পাছত তাত যেতিয়া যান বাহন চলাচল কৰিব পাৰিব, ইপাৰৰ পৰা সিপাৰলৈ যান বাহন চলাচল কৰিব পাৰিব, তেতিয়া তাতো তেওঁলোকে ঢালাইৰ কাম আৰম্ভ কৰিব। এনেদৰে কামখিনি আগবাঢ়ি গৈ থাকিব। সকলোবিলাক মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। মই যিহেতু আগতেও আপোনালোকক দেখুৱাই আছোঁ, এতিয়াও দেখুৱাবলৈ চেষ্টা কৰিম। এই লাহে লাহে মই পথৰ কাষলৈকে আহি আছোঁ। চাওক আপোনালোকে, এই পথৰ সিফালে নৈখন আছে আৰু নৈখনৰ ফালে যিহেতু কৈছোঁ পানী শুকাইছে, সেয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। মই ক্ৰমান্বয়ে সেইফাললৈকে আহি আছোঁ আৰু দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইখিনিৰ পৰা গাঁওখনৰ ফালে দলংখন কেনেকুৱা লগা হৈছে সেয়া এবাৰ আপোনালোকক মই আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, মই ক্ৰমান্বয়ে দেখুৱাই আছোঁ, সকলোবিলাক দেখুৱাই থাকিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাই থাকিব। আৰু পুনৰ কৈছোঁ, মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে প্ৰায় 20 কিলোমিটাৰ পথ। অৱশ্যে এই পথৰ মাজত দুয়োখন দলঙৰ দূৰত্বও সোমাই আছে। গতিকে এই 20 কিলোমিটাৰ পথৰ কামো প্ৰায় কৰি থকা হৈছে, বহুখিনি কাম কৰি থকা হৈছে। বানপানীৰ কাৰণে কোনো ঠাইত অৱশ্যে কাম বন্ধ কৰা হৈছিল, পুনৰ কাম আৰম্ভ কৰা হৈছে। আমি বহু লোকৰ লগত কথা পাতিছোঁ, য'ত য'ত কাম কৰিছে তাৰ স্থানীয় মানুহৰ লগত কথা পাতি গম পাইছোঁ, পুনৰ কাম আৰম্ভ কৰা হৈছে। যিহেতু 4 লেনযুক্ত পথ হ'ব, 4 লেনযুক্ত পথ হ'ব, গতিকে সেই পথৰ কামো কৰি থকা হৈছে। আৰু এই দলংখনো 4 লেনযুক্ত হ'ব, ইয়াতে কাম কৰি থকা হৈছে, সেয়া মই দেখুৱাইছোঁ। তাতে আজি এই বম প্ৰেছাৰৰ সহায়ত ঢালাই মাৰি থকা হৈছে আৰু ইয়াৰ পাছত এটা বেলেগ অংশত তেওঁলোকে ঢালাই মাৰিব। এনেদৰে কামখিনি আগুৱাই থাকিব। আৰু বহুত জেগাত যিহেতু কাম কৰিব লগা আছে, সকলোখিনি তেওঁলোকে এনেদৰে কৰি থাকিব। আৰু দলংখনৰ যিমানেই নিৰ্মাণ কাৰ্য আগবাঢ়িব, সিমানেই মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই গাঁওখনৰ পৰা মই এই যিটো পথ আছে, যিখন নৈ আছে, নৈখনৰ ফালে দলংখন দেখুৱাইছোঁ, এয়া আপোনালোকে চাওক। সেইফালে যিহেতু কেইবা ঠাইতো ঢালাই মাৰিছে আৰু ঢালাই মাৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। এই নলদুৱাৰ গাঁওখনৰ মূল পথ, এই মূল পথত আজি মূল পথৰ ওপৰত সেই ঢালাই মাৰি আছে, সেয়া দেখাই পাইছে। সেই ট্ৰেক্টৰ এখন সেই তলেদি গৈছে, আপোনালোকে দেখা পাইছে। এইটো গাঁওখনৰ মূল পথ।
আৰু মূল পথৰ ওপৰত আজি ঢালাই মাৰি থকা হৈছে। এনেদৰে কাম কৰি আছে আৰু কাম কৰি থাকিব। মই আজিৰ ভিডিঅ'টোত সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। পুনৰ মই নৈখনৰ ফালে যাম আৰু নৈখনৰ ফালে আপোনালোকক দেখুৱাইছোঁ। দূৰত যে দেখা পাইছে ক্ৰেনখন, তাতে ছডাল গাৰ্ডাৰ উঠাব লগা আছে, বাকী ক'তো গাৰ্ডাৰ উঠাব লগা নাই আৰু গাৰ্ডাৰ নিৰ্মাণ কৰিব লগাও নাই। দলংখন সম্পূৰ্ণ হৈ যোৱা যেন আমাৰ ধাৰণা হৈছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইয়াত ঢালাই মৰা হৈছে আৰু ক্ৰেছ বেৰিয়াৰ নিৰ্মাণ কৰি থকা হৈছে। এনেদৰে বহুখিনি ঠাইত ঢালাই মৰাৰ সমান্তৰালকৈ ক্ৰেছ বেৰিয়াৰ নিৰ্মাণ কৰিবলৈও তেওঁলোকে ব্যৱস্থা কৰি আছে। আৰু এই পথটো হৈছে মূল পথ। এই পথে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰিছে। এই পথেৰে সকলোবিলাক মানুহ, ইয়াতে যি দুটা ঘাট আছে সেই ঘাটেৰে অহা মানুহ এই পথেৰে অহা যোৱা কৰে। আৰু দূৰলৈ সেইখন নলদুৱাৰ গাঁও, সেই গাঁওখনৰ ভিতৰত মই দেখুৱালোৱে তাতে গাৰ্ডাৰ নিৰ্মাণ কৰিব লগাও নাই আৰু গাৰ্ডাৰ উঠাব লগাও নাই। তাতে সম্পূৰ্ণ কাম হৈ গৈছে। বৰ্তমান ঢালাই কাম চলি আছে আৰু এনেদৰেই দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু অনাগত দিনত যদি প্ৰাকৃতিক দুৰ্যোগে বাধাৰ সৃষ্টি নকৰে বা কোনো কাৰণত যদি দলংখনৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিব লগা নহয়, তেতিয়া এই দলংখনৰ নিৰ্মাণ কাৰ্য 2025 চনত সম্পূৰ্ণ হোৱাটো নিশ্চিত হৈ পৰিছে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।